সজাগ জোনাকী পৰুৱাৰ জিলিকনি প্ৰতিভাই যাৰ ৰুধিব পাৰে হাজাৰ বাধা বিঘিনি একাগ্ৰতা ধৈৰ্য সাধনাই যাৰ মূল সাৰথি সি ভাঙিব পাৰে দৰিদ্ৰতাৰ দৰে হাজাৰ পৰিধি পুনৰ প্ৰমাণ কৰি ভিৰৰ মাজতো উজলি উঠা কেইগৰাকীমান ছাত্ৰ ছাত্ৰী প্ৰজ্ঞা প্ৰাচুৰ্যৰে উজলি উঠিল মেধাৱী পিতৃ মাতৃৰ দুচকুলৈ ছটিয়ালে আনন্দৰ ৰং সফলতাৰে শৈক্ষিক জীৱনৰ জপনা নেওচি আনন্দিত প্ৰতিজন দিন হাজিৰা কৰি পুত্ৰক পঢ়ুৱাইছিল পলাশবাৰীৰ হৰেণ কলিতাই পুত্ৰ প্ৰণৱজ্যোতিয়ে দিলে পিতৃৰ শ্ৰমৰ প্ৰতিদান ৯১% নম্বৰেৰে অঞ্চলটোৰ ভিতৰতে উজলিল প্ৰণৱজ্যোতি গৌৰৱত বুকু উঠলি উঠিছে প্ৰণৱৰ সহজ সৰল পিতৃ মাতৃৰ ভালে লাগিছে মাতো সুখী হৈছে তোমাৰ পাৰ্চেণ্টেজ কিমান 91.2% হৈছে নাই মোৰ বিয়াত সুখী আছে ভাল লাগিছে এনে আপুনি কি কাম কৰে মই এতিয়া মানুহৰ ঘৰে ঘৰে হাজিৰা কাম কৰোঁ ভালে লাগিছে 91% পোৱাৰ পিছত আপোনাৰ মনটো কেনেকুৱা লাগিছে বহুত ভাল ভাল লাগিছে পঢ়াশালী গচকি নোপোৱা দৰিদ্ৰ পিতৃ মাতৃয়ে কেৱল সপোন দেখিছিল কন্যাক লৈ পঢ়ি শুনি ছোৱালী এদিন ডাঙৰ মানুহ হ'ব প্ৰজ্ঞাৰ সাধনাৰে খুমটাইৰ পৰিস্মিতাই বাস্তৱমুখী কৰিলে পিতৃ মাতৃৰ সপোন বিজ্ঞান শাখাত ৮০% নম্বৰেৰে উজলিল পৰিস্মিতা কেনেকুৱা লাগিলে তোমাৰ যে ফলাফল তুমি লাভ কৰিছিলা এই সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ'লা তোমাৰ কেনেকুৱা লাগিলে অনুভৱ কেনেকুৱা তোমাৰ ভাল লাগিছে বহুত মানে ইমান কষ্ট কৰিছিলা কষ্ট কৰি পেলাই হয় কষ্টৰ ফলাফল আজি লাভ কৰিবলৈ পাইছোঁ হয় ধন্যবাদ জনাইছোঁ মই তেওঁ পিতৃ আছে মই পিতৃৰ ওচৰলৈ আহিছোঁ কন্যাৰ ফলাফলত আপোনাৰ চকু পানী দেখা পাইছোঁ আৱেগিক হৈ পৰিছে কি ক'ব আজি ভাল লাগিছে হয় আচলতে মই যেনেধৰণে দিব লাগিছিলে হয়তো মই তেনেধৰণে দিব পৰা নাছিলোঁ কষ্টৰ মাজত দিছিলোঁ আৰু যি ফলাফল দেখুৱালে তাক আমি প্ৰথমতে আমাৰ শিক্ষাগুৰুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে তেখেতৰ যি আদৰ্শ দেখুৱালে এই আদৰ্শই আমাৰ ঘৰৰ সাধাৰণ পৰিয়ালৰ কাৰণে স্মৰণীয় হৈ ৰ'ব হয় উৰুখা পজাৰ পৰাই সোণ হৈ জিলিকিল ৰঙিয়াৰ প্ৰীতিভৰা প্ৰীতিমা কোঠাটোৰ এচুকত এখন সৰু পঢ়া টেবুল তাতেই সপোনে মেলিছিল পোখা ৯০% নম্বৰ লাভ কৰি সকলোকে গৌৰৱান্বিত কৰা প্ৰীতিমাৰ অনুভৱ এয়া দিন হাজিৰা কৰা গুৰেশ্বৰৰ দীপালীয়ে নুবুজে কি ষ্টাৰ অথবা ডিষ্টিংশ্যন মাৰ্ক কিন্তু ভালদৰেই চিনিছিল কন্যাৰ বহুমুখী প্ৰতিভা আনৰ ঘৰত কাম কৰি পোৱা টকাকেইটাই জোৰাইছিল এটি এটিকৈ কন্যাৰ সপোন তাৰেই উপযুক্ত প্ৰতিদান এয়া ৭৯.৬% নম্বৰেৰে উজলিল কন্যা বনশ্ৰী চহৰীয়া ৰিজাল্টৰ ওপৰত মই বহুতেই সুখী কাৰণ তাই বহুত কষ্ট কৰি এইখিনি ফল অৰ্জন কৰিছে বহুত কষ্টৰ ফলত তাই চাইকেলেৰে গুৰেশ্বৰ হায়াৰ ছেকেণ্ডেৰী আহিলে ১.৫ বছৰ ধৰি তাই চাইকেল মাৰি অহা যোৱা কৰিছে মই যিখিনি দিব পাৰিছোঁ সেইখিনিতে তাই সন্তুষ্ট বহুত দিব পৰা নাই মুধচেৰে তৰা দেখা ঘৰখনত আজি সাফল্যৰ হাঁহি দৰিদ্ৰতাৰ পাচিৰ ভাঙি বান্দৰদেৱাত উজলিল গায়ত্ৰী শইকীয়া দেউতা ঘৰৰ খুৰা খুৰী দাদা বৌ তাৰ পৰা কলেজৰ ছাৰ বাইদেউসকল তেওঁলোকে মোক বহুত অনুপ্ৰেৰণা যোগায় এটা ভাল ৰিজাল্ট কৰিবলৈ আৰু তেওঁলোকে বহুত সহায় সহযোগিতা কৰে পঢ়াৰ ক্ষেত্ৰত মাজবাটতো অনুৰূপ পৰিৱেশ দুবেলা দুমুঠিৰ বাবে চিন্তা কৰিও পুত্ৰক কোনোদিন অভাৱ দিয়া নাছিল পেছাত কাঠমিস্ত্ৰী হিচাপে কাম কৰা দীপাংকৰৰ পিতৃয়ে ঘৰখনৰ মান আতুম টোকাৰিকৈ ধৰি ৰাখিলে দীপাংকৰ কলিতাই সফলতাৰ জখলাডাল গপগপিয়াকৈ সাজি দিয়া কাঠমিস্ত্ৰী পিতৃক পুত্ৰই উপহাৰ দিলে ৮৭% নম্বৰৰ ফলাফল আজি হাঁহিৰে উপচিছে ঘৰখন ভাল লাগিল
যথেষ্ট কষ্ট কৰিছে, কষ্টটো মানে ভালে হ'ল, সন্তুষ্ট আমি এইখিনিতে। ইয়াৰ পৰা বেছি বিচৰা নাই আৰু যিখিনি পালো সেইখিনি বহুত পঢ়িব হৈছে যে এই ভালকৈ পঢ়ক আৰু য'ত ইচ্ছা তাতে পঢ়ক, যেনেকৈ পঢ়িব হৈছে তেনেকৈ দিম, তাৰ নিজৰ চইজ আৰু য'ত বিচাৰে তাতে দিম আৰু। একেদৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উজলিল তিতাবৰৰ জেছমিন হাজৰিকা আৰু আস্থামণি ধন্দিয়া। জেছমিনে লাভ কৰিলে 89.6%, আস্থামণিয়ে 90% লাভ কৰিলে উচ্চতৰ মাধ্যমিক পৰীক্ষাত। দুয়োৰে সফলতাত আনন্দিত অঞ্চলবাসী। হাজাৰ বাধাৰ প্ৰাচীৰ ভাঙি মেধাৰ বলেৰে উজলি উঠা শিক্ষাৰ্থীলৈ আমাৰো আহ্বান, শিক্ষাৰ মালা সদ্ব্যৱহাৰ কৰি সমাজৰ ভাল মানুহৰূপে আজীৱন সমাজত জিলিকি ৰোৱা। আসাম টক্সৰ তৰফৰ পৰাও যাচিলো অফুৰন্ত শুভেচ্ছা শুভকামনা। ব্যুৰ' ইনপুটৰ সহযোগত নিউজ ডেস্ক আসাম টক্স।